যিসকল ব্যক্তিয়ে নিজৰ জীৱনত বহুত বেছি পাপ কৰে, তেওঁলোকৰ জন্ম এনেকুৱা ধৰণে হয় যে তেওঁলোকে নিজৰ দুখ আনৰ আগত ক'ব নোৱাৰে। মানুহে সিহঁতক মাৰে আৰু খেদে, যেনে কুকুৰ। আজি আমি এটা তেনেকুৱা কুকুৰৰ কাহিনী ক'বলৈকে ওলাইছোঁ। এটা আঘাতপ্ৰাপ্ত কুকুৰে ভগৱান ৰামৰ ওচৰলৈ গৈ নিজৰ দুখৰ কথা ক'বলৈ আহে আৰু তেওঁক ন্যায় বিচাৰে। এদিন ৰামে সিংহাসনত বহি আছিল আৰু এটা কুকুৰে চিঞৰি থকা শুনি ৰখীয়াকেইটাক কৈ সেই কুকুৰটোক তাৰ পৰা খেদি পঠিয়ালে। দ্বিতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি একেখিনি ঠাইতে কান্দিবলৈ বা চিঞৰিবলৈ ধৰে। তাকে দেখি ৰখীয়াকেইজনে তাক তাৰ পৰা মাৰি মাৰি খেদি পঠিয়াই দিলে। তৃতীয় দিনাও সেই কুকুৰটোৱে আকৌ আহি সেইখিনি ঠাইতে কান্দিবলৈ বা চিঞৰিবলৈ ধৰিলে। তেতিয়া ৰামে তাক নেখেদি সি কিয় কান্দিছে তাৰ কাৰণ জানিব বিচাৰিলে। তাৰপিছত তেওঁ ৰখীয়াকেইজনক কুকুৰটোক সভালৈ লৈ আহিবলৈ ক'লে। তেতিয়া কুকুৰটোৱে ৰখীয়াকেইজনক ক'লে, মই সভা, ৰাজপ্ৰসাদ, তুলসীগুৰি, নামঘৰ আদি ক'তো যাব নোৱাৰোঁ, কাৰণ এইবোৰলৈ যোৱা আমাৰ মানা আছে। তোমালোকে প্ৰভু শ্ৰীৰামক গৈ কোৱা মোক লগ কৰিবলৈ ইয়ালৈ আহি। কুকুৰটোৱে কোৱা সকলো কথা ৰখীয়াকেইজনে গৈ ৰামক ক'লে। কথাটো শুনি ৰামে এডাল মাৰি লৈ কুকুৰটোৰ ওচৰলৈ গ'ল আৰু সি কিয় কান্দিছে সুধিলে। তেতিয়া কুকুৰটোৱে ক'লে, হে প্ৰভু, আপুনি মোৰ কাৰণে বহুত কষ্ট কৰিছে। মই একো অপৰাধ কৰা নাই। তাৰ পিছতো মোক এজন সন্ন্যাসীয়ে পাথৰ দি মাৰিছে, যাৰ ফলত মোৰ ভৰিটো ভাগি থাকিল আৰু মোৰ বহুত বিষ হৈছে। সেইকাৰণে মই আপোনাৰ ওচৰলৈ ন্যায় বিচাৰি আহিছোঁ। কুকুৰটোৰ কথা শুনি ৰামে সেই সন্ন্যাসীজনক তালৈ মাতিলে আৰু সুধিলে, আপুনি কি অপৰাধৰ বাবে এই কুকুৰটোৰ ভৰি ভাগি দিলে? সন্ন্যাসীজনে তেতিয়া ক'লে, হে প্ৰভু, মই ভিক্ষা বিচাৰিবলৈ ওলাই গৈছিলোঁ আৰু ই মোক চুইছিল। দুপৰীয়াৰ সময় আছিল আৰু মই ভোকত আছিলোঁ। সেইকাৰণে ই মুখ লগালত মোৰ খং উঠিল আৰু যাৰ ফলত মই তাক এটা পাথৰ মাৰি দিলোঁ আৰু ইয়াৰ ভৰিটো ভাগি থাকিল। তেতিয়া ৰামে ক'লে, আপুনিচোন জানেই, ইচোন এটা অজ্ঞানী, একো নাজানে। মই ভাবোঁ ইয়াত এই কুকুৰটোৰ একো দোষ নাই। এইটো সিহঁতৰ স্বাভাৱিক প্ৰবৃত্তি। সেইকাৰণে আপুনিহে ইয়াৰ অপৰাধী। ৰামে কুকুৰটোক ক'লে, তুমি এওঁক কি শাস্তি দিব বিচৰা? তেতিয়া কুকুৰটোৱে ক'লে, হে প্ৰভু, এওঁক কোনোবা সেৱালয়ৰ মালিক বনাই দিয়ক। ৰামে কুকুৰটোৰ কথা মানি ল'লে। সন্ন্যাসীজনে ভাবিছিল, মোৰ ভাগ্য উদয় হ'ল। এইবোৰ দেখি সভাৰ মানুহে সুধিলে, প্ৰভু, এই কুকুৰটোৱে সন্ন্যাসীজনক এনেকুৱা শাস্তি কিয় দিলে? তেওঁক দণ্ড দিয়া সলনি সেৱালয়ৰ মালিক বনাই দিলে। তাৰ পাছত ৰামে ক'লে, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সেই কুকুৰটোকে বিচাৰক। মানুহবোৰে কুকুৰটোক সুধিলত কুকুৰটোৱে ক'লে, আপোনালোকে ধ্যান দি শুনিব। যিসকলে ছল কৰি ধন ইনকাম কৰে, আনৰ ভাগ বস্তু কাঢ়ি লয়, চুৰ কৰি বেয়া কাম কৰে, সি পিছৰ জন্মত কুকুৰৰ জন্ম গ্ৰহণ কৰে। মই তাক দণ্ড দিবলৈকে সেই পদ দিছোঁ, কাৰণ আগৰ জন্মত ময়ো সেৱালয়ৰ মালিক আছিলোঁ। তেতিয়া সি এই সেৱালয়ৰ মালিক হৈ যি পাপ কৰিব, পিছত সিও গৈ কুকুৰৰ জন্ম ল'ব। ভাল কৰ্ম কৰক, আনক সহায় কৰক আৰু পশু পক্ষীক মৰম কৰক। ভগৱানে সৃষ্টি কৰা সকলো জীৱকে সন্মান কৰক। তেতিয়া ভগৱানে আপোনাক ভাল কৰিব।